নিশাই তেজপুৰৰ ইভিএম আমিনগাঁৱলৈ MGVK ভানু আৰু পল্লৱ লোচনৰ ভাগ্য বন্দী হৈ থকা ইভিএম নিশাই আহিল আমিনগাঁৱলৈ তাৰ পাছতে তেজপুৰৰ ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰিলে তেজপুৰৰ কংগ্ৰেছী প্ৰাৰ্থী MGVK ভানু আৰু AICCৰ সম্পাদক ভূপেন বৰাই MGVK ভানু ডাঙৰীয়াক মই কৈছিলোঁ যে আপুনি নিজে আহি উপায়ুক্তক লগ ধৰি আৰু আমাৰ ষ্ট্ৰং ৰুমৰ পৰিদৰ্শন কৰিব লাগে তেখেতে আজি আহিছে MGVK ভানু আমাৰ তেজপুৰৰ প্ৰাৰ্থী উপায়ুক্তক আমি ইতিমধ্যে লগ ধৰিছোঁ লখিমপুৰৰ সদৰত থকা ইভিএমও পৰিদৰ্শন কৰে ভানুৱে এইসমূহ ইভিএম সুৰক্ষিত আমিনগাঁৱলৈ স্থানান্তৰ কৰা ঘটনাৰ তদন্ত দাবী কৰিলে ভানু আৰু ভূপেন বৰাই তেজপুৰ টাউনৰো ভালে আছে তেজপুৰ টাউন জকালি দেখিছোঁ তাতো ভালে আছে বাকীবোৰ চাব লাগে ইভিএম স্থানান্তৰৰ ঘটনাৰ প্ৰতিক্ৰিয়া সৰ্বত্ৰ যদি কোনো অংক নায়েই নিশাৰ অন্ধকাৰত সেই কাম কিয় কৰিলে ঘটনাৰ সঠিক তদন্ত দাবী কৰিলে আমচুৱে অনুৰোধ কৰিম যে ৰাইজৰ যি মনৰ এটা ভাৱ লৈ যে মনত সৎ উদ্দেশ্য যি ভোট প্ৰদান কৰিছে সেই ভোটটো যাতে বিফল হ'ব নালাগে গতিকে ইয়াত সঠিক এটা তদন্ত কৰি এটা সঠিক তদন্ত কৰি ৰাইজে সেই সমস্যাখিনি সন্মুখীন কৰি ৰাইজৰ এটা পৰিষ্কাৰ কৰি দিব লাগে এই ঘটনাক লৈ সৰব কংগ্ৰেছ কিয় তেজপুৰৰ পৰা অনা হ'ল ব্যৱহাৰ নোহোৱা ইভিএম উচ্চ পৰ্যায়ৰ তদন্ত দাবী নিৰ্বাচন আয়োগক কামৰূপ গ্ৰাম্যৰ DC কমল বৈশ্যলৈ সন্দেহৰ আঙুলি তারপরে গুৱাহাটীলৈ কিয় ইভিএমবোৰ কঢ়িয়াই অনা আমাৰ প্ৰশ্ন ইভিএম কাণ্ডক লৈ প্ৰতিক্ৰিয়া AIUDFৰ ইভিএম টেম্পাৰিঙৰ কৌশল এয়া বিজেপিৰ আমি দেখিছোঁ আপোনালোকৰ মিডিয়াত যে ইভিএমটো আহি পালে ডিচিয়ে কৈ আছে সেইবিলাক এই খালী ইভিএমবিলাক আহি আছে কিন্তু বৰাটো আহিলে না খালীটো আহিলে কোনে গম পাব এইটো পাছত কাউণ্টিঙৰ পাছতে গম পাব লখিমপুৰৰ পৰা কুশল শইকীয়াৰ সহযোগত ৰমেন কলিতা প্ৰাগ নিউজ